নমস্কাৰ বন্ধু বান্ধৱীসকল, পম্পিছ কিটচনলৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ এবিধ মুড়ি ঘণ্টৰ ৰেচিপি আপোনালোকলৈ লৈ আহোঁ। আৰু আজিৰ মুড়ি ঘণ্টবিধ মই মগু দালিৰে ৰান্ধিম। সাধাৰণতে মগু দালিৰে ৰান্ধি খাই খুব ভাল লাগে, সেয়ে ভাবিলোঁ আপোনালোকলৈ ৰেচিপিবিধ শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভকুৱা মাছৰ মূৰ ল'লোঁ, এইদৰে কাটি টুকুৰা কৰি লৈছোঁ আৰু খুব ভালকৈ ধুই ল'লোঁ। তাৰ লগতে মগু দালি লৈছোঁ আৰু লৈছোঁ পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া, পকা জলকীয়া, অকণমান গোটা জিৰা, তেজপাত, এইকেইটা উপাদান লৈছোঁ। প্ৰথমে এয়া মগু দালিখিনি মই অকণমান ভাজি ল'ম। এখন পেনত এইদৰে ভাজি লৈছোঁ, তেতিয়া আচলতে গোন্ধটো খুব ধুনীয়া হয়, খাবলৈও বহুত বেছি ভাল লাগে। এয়া ভাজা হৈ গৈছে, মই এটা এইদৰে বাউলত কাঢ়ি ৰাখিছোঁ। এতিয়া এইখিনি ধুই ল'ম, অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া সেইটো কাৰণে অলপমান পানী দি লৈছোঁ। এয়া পানী দি পেলাই মই খুব ভালকৈ ধুই ল'ম। আচলতে গোন্ধটোৰ কাৰণেই মই ভাজি লওঁ, খাবলৈ তেতিয়া বেছি সোৱাদ হয়। এতিয়া এয়া মই বেচিনত ধুই ল'লোঁ। পানীখিনি খুব ভালকৈ ধুই দালিখিনি চাফা কৰি ল'লোঁ। ইয়াতে মাছত এতিয়া নিমখ, হালধি, এই আটাইখিনি উপাদান দি লৈছোঁ। মাছৰ মূৰকেইটা ভালদৰে নিমখ হালধি সানি ল'লোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, তাতে মিঠাতেল দিছোঁ। মাছৰ মূৰকেইটা মই এতিয়া ভাজি ল'ম, খুব বেছি কাৰাকৈ নেভাজোঁ। এয়া আটাইকেইটা মাছৰ মূৰ দি দিলোঁ এইদৰে আৰু লুটিয়াই দিলোঁ। এয়া ভাজা হৈ গৈছে, এতিয়া মই কাঢ়ি ৰাখিম এখন প্লেটত। এইদৰে কাঢ়ি ৰাখিছোঁ। এতিয়া সেইখিনি তেলতেই মই অকণমান গৰম মছলা দি দিছোঁ, ইলাচি, দালচেনি আৰু লং, সেইকেইটা দি দিলোঁ। লগতে অকণমান গোটা জিৰা দিছোঁ, কেইটামান শুকান জলকীয়া আৰু পকা জলকীয়া কেইটা দি দিছোঁ। লগতে দুখিলা তেজপাতো মই দি দিছোঁ। খুব ভালকৈ লৰাই দিলোঁ। এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ আৰু লগতে অকণমান খুন্দি লোৱা আদা নহৰু মই দি দিছোঁ। এতিয়া আকৌ এবাৰ এইদৰে ভালদৰে ভাজি লৈছোঁ। প্ৰায় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে ধুই লোৱা মগু দালিখিনি মই দি দিছোঁ আৰু লৰাই দিম। এতিয়া তাতে হিচাপ অনুসৰি হালধি আৰু নিমখ জোখ অনুসৰি, লগতে অকণমান জিৰা গুড়ি দিছোঁ। এয়া জিৰা গুড়ি দিলোঁ আৰু ধনিয়া গুড়ি অকণমান হিচাপ অনুসৰি দিম। তাৰ লগতে জলকীয়া গুড়ি দিছোঁ, অকণমান ধনিয়া গুড়ি দিলোঁ। আটাইখিনি খুব ভালদৰে এইদৰে আকৌ এবাৰ লৰাই লৈছোঁ। অকণমান সময় ভাজিম। এতিয়া ইয়াতে ঢাকন লগাই দিছোঁ, প্ৰায় 10-15 মিনিটমান সময় এইদৰে ঢাকোনত ৰাখিম। এয়া প্ৰায় 10 মিনিটমান হ'ল, ঢাকোন ৰঙাই চাইছোঁ, লাহে লাহে ভাজ খাই আহিছে। খুব ভালকৈ আকৌ এবাৰ লৰাই দিলোঁ। এতিয়া তাতে ভাজি থোৱা মাছৰ মূৰকেইটা দি দিছোঁ। পুনৰ এবাৰ ভালকৈ লৰাই দিছোঁ, যাতে আটাইখিনি খুব ভালকৈ মিক্স হৈ যায় ইয়াতে। এতিয়া হিচাপ অনুসৰি গৰম পানী দিছোঁ। এইদৰে গৰম পানী দি ভালকৈ এবাৰ লৰাই ঢাকি দিম। আপোনালোকে এই প্ৰচেছটো কেৰাহীত নকৰিলে কুকাৰতো কৰিব পাৰে, তেতিয়া খুব বেছি সোনকালে হয়। মই কিন্তু কেৰাহীতে কৰিছোঁ, ঢাকি দিলোঁ। এতিয়া এয়া প্ৰায় 15-20 মিনিটমান সময় পাছত এয়া ঢাকোন উদঙাইছোঁ। চাওক খুব ধুনীয়াকৈ আমাৰ মুড়ি ঘণ্টখন প্ৰস্তুতেই হৈ গৈছে। মগু দালিও সিজিছে, মাছৰ মূৰকেইটাও খুব ভালকৈ এইদৰে মিক্স হৈ গৈছে ইয়াতে। এয়া চাওক খুব ধুনীয়া মুড়ি ঘণ্ট প্ৰস্তুত হৈ গৈছে। এয়া মুড়ি ঘণ্ট প্ৰস্তুত হৈ গ'ল যিহেতু, এতিয়া মই পৰিৱেশন কৰিছোঁ এইদৰে এটা বাউলত। আৰু এইদৰে গৰম গৰম ভাতৰ লগত আপোনালোকে জুতি লৈ চাব। মগু দালিৰে ৰন্ধা মুড়ি ঘণ্ট খুব ধুনীয়া সোৱাদ ভৰা হয় খাবলৈ। আৰু আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব আৰু লগতে মোৰ চেনেলটো চাই থাকিব আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ দিব। আজিলৈ আহোঁ, ধন্যবাদ।